তন্ত্ৰ পালন্ত নিয়ন্ত্ৰ মাধৱ হৰি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহাচল চৰাচৰ জগতৰ ঈশ্বৰ হে মাতৃ নভনী বৰাই মাজুৱাই হৌৱাই খাহলি খহুলি গৰ্ভতী আই মা কামাখ্যা মা দুৰ্গা মা মনসা মা কালী মহামা ভগৱতী সংসাৰী আই শদিয়া চাৰিহাল কেঁচা কাটি বোৱা বুঢ়ী জল ডাঙে থল ডাঙে টিপুং ডাঙে হাবি ডাঙে বলিয়া বা বিশ্বই মা মনসা পদ্মা বিষহৰি পতিতাপা ন্যায় বৈষ্ণৱী দেৱী আই লক্ষ্মী সন্তোষ মা সৰস্বতী আই বিনা পানী বন দেৱী দুৰ্গা মহামায়া মাতৃ বোলে 33 প্ৰকাৰৰ দেৱী দেৱতা সকল আপোনাৰ এই মহিমা মণ্ডিত আইন মহামায়া মাতৃ নভনী থানত ভগৱন্ত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ শিৱ সনাতন সৃষ্টি সৃষ্টি পলতো সৰ্বশক্তিমান ভগৱন্তৰ স্থানতে তেওঁলোকৰ ঘৰখনৰ নিমিত্তে মহামায়া মাতৃ কিনো কোনগৰাকী মায়া কোনগৰাকী ছায়া চিনি জানি নাপা ধলা ন মনীষ খোৱা খোজে প্ৰতি অপৰাধ তেওঁ যি অচিন ৰোগ দিছে সেই অচিন ৰোগ নিৰাময় কৰি বনপাত খিলা ঔষধ কৰি ঘৰখনৰ ভিতৰতো যদি কিবা আছে উপৰি পোহ নপোহ মৃত্যুকে হাত পাতি ল'ব লাগে গুৰুজনা তুষ্ট হৈ উদ্ধাৰ কৰিব লাগে কৃষ্ণ হৰি ৰাম ভগৱতী মহামায়া মাতৃ ভগৱন্ত এই হোৱাতে সন্তনা হ'ব লাগে হয় ভাল বোলে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু ধৰ্মগুৰু আমি শংকৰ মাধৱলৈ ভাগি সেৱা ধৰা হৈছে ইষ্টগুৰু শ্ৰীকৃষ্ণ শ্ৰীহৰি নাৰায়ণে নখন্দোৱা বুঢ়ী হাবুৰি বেমাৰ আজা মাৰি মহ কুপচক দূৰ কৰি আই মহামায়া মাতৃয়ে পূবে পশ্চিমে উত্তৰে দক্ষিণে গৰুৱে মহে খেতিয়ে পথাৰে ধন জন ল'ৰা ছোৱালী পতি পুত্ৰ বেমাৰ আজা মাৰি মহ কুপচক দূৰ কৰি কৰ্ম ধৰ্মৰ জ্ঞানে বুদ্ধিয়ে ভক্তি অৰ্চনে পঢ়াই শুনাই সৰস্বতী মাতৃক কণ্ঠে লগ্নই পাহৰি যোৱাখিনি হোৱাই দি ভগৱন্তই ধৰ্ম কৰ্ম কৰি ৰক্ষা কৰি থাকিবলৈ ঘৰখনৰ ভিতৰত পূবে পশ্চিমে উত্তৰে দক্ষিণে সৰ্ববিঘিনি নাশ কৰি শংখ চক্ৰ গদা পদ্ম ধৰি গৃহস্থক উদ্ধাৰ কৰিব লাগে আৰু বনপাত খিলা ঔষধ কৰিলে অগতি গতি হ'ব পাতে কৰ্ম মুকতি হ'ব কৃষ্ণ হৰি ভগৱতী মহামায়া মাতৃ ভগৱন্ত নপুহ মৃত্যুক মহামায়া মাতৃ সেৱাতে সন্তনা হ'ব লাগে হৰি কৃষ্ণ কৃষ্ণ এবাৰ নামটো লওক নামটো হেৰি তেওঁ নাজানিব ৰাণীয়ে উঠি দে এগৰাকীয়ে কৈ দিয়ক এই নহ'লে খুই দিয়ক এনেকৈ নাম তুলি তেওঁক দি দিয়ক যাওক তেওঁ নাজানিব যে নামটো তোলক ধুনীয়াকৈ নাম তোলক এইফালে লগত কৃষ্ণ 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 হৰি ৰাম হৰি বোলা ভাল হে মহামায়া মাতৃ ভগৱন্ত সকল প্ৰকৃতি পুৰুষৰ দৰি সবাৰ কমতিতেহে সিঁচিব হৰিত ভকতি প্ৰকৃতি পুৰুষৰ বিনে সংসাৰ নহয় হে মাতৃ আপুনি জন্ম দিছে হে আৰু ভগৱন্ত হিচাপে পিতৃয়ে পালন কৰিছে ইয়াতে বোলে বিষ্ণুপদে হে ভগৱন্ত বিষ্ণুপদে লক্ষ্মীমা জগত জননী পতিত প্ৰাণী এতিয়া তেওঁলোকে এই নৈবেদ্য উপকৰণ শৰাইখনি আৰু শৰাই মানপাত আসনাবন দিবলৈ আগবাঢ়িছে ইয়াতে মুখৰ ভাপৰ পৰা বস্ত্ৰ চটপা দিয়া থোৱা চোৱা ধোৱা কৰা মেলা অপৰাধখিনি ক্ষমা কৰিব লাগে হৰি কৃষ্ণ কৃষ্ণ পানী দি লগ কৃষ্ণ কৃষ্ণ ভাল বোলে হে ভগৱতী মহামায়া মাতৃ আজ্ঞা পালিব পাৰি দুখাই দিম আপোনাৰ আজ্ঞাঠিয়ে তেওঁলোকে শৰাই মানপাত দিবলৈ আগবাঢ়িছে ইয়াতে অনেকখিনি চোৱা ধোৱা দিয়া থোৱা কৰা মেলা অপৰাধখিনি ক্ষমা কৰিব লাগে হৰি কৃষ্ণ কৃষ্ণ এখন আছে ৰাখিবা দিম যে
Yoga moi ni. Mania hay là hay có cái rồi thật tốt nhỉ. Ya Krishna. 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 Ram Mহামায়া মাতি আসনে আবনে হেৰাই পূজাই তুষ্ট হৈ মায়ে গুচাই দয়া কৰিব লাগে হৰি কৃষ্ণ কান্দৈখৰ কোচতে যৌৱন দিলে যে ভৰি এই যৌৱনৰ পৰখন মহাদেউ লগতে সতীক বিয়া কৰাই দিলে স্বৰ্গৰা পেচৰিন্দ চন্দয়ে পুষ্প বৰখিলে হিৰে সতী মহাদেউ হলে বিয়াখনি কৈলাসে কৰিলা বাসে পিতি দক্ষয়ে যজ্ঞ পাতিছে ঐ সতীক যে নিমন্ত্ৰণ নাই শুকুনি নাৰদে বাতৰি দিলেহি দক্ষই যজ্ঞ পতা কথাই ঐ জানি সতীয়ে যজ্ঞলৈ ওলালে মহাদেউ কাইগা খোজে মহাদেউ গোসাঁয়ে মানা কৰিলে যজ্ঞলৈ যাব নালাগে পিতৃ দক্ষয়ে অপমান কৰিব নালাগে যাবলৈ যজ্ঞতে ঐ নুশুনি সতীয়ে যজ্ঞলৈ ওলালে মহাদেউ পায়ো